আসসালামু আলাইকুম নমস্কাৰ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই এমডি আশৰাফুল আলম so I am a faculty of chemistry so today I am going to discuss about anti-logarithm how to find out the value of anti-logarithm so আমি anti-log value কেনেকৈ অতি সহজে আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰিম তো এইটো সময় যেহেতু আমাৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফাইনাল এক্সাম আহি আছে গতিকে আমাৰ কেমিষ্ট্ৰি বা ফিজিক্সত নাইবা ম্যাথমেটিক্সত বহুত অংক আছে যিবিলাক লগাৰিথম আৰু এন্টি লগাৰিথম ৰিলেটেড হয় তো মই যোৱা কেইদিনমান আগত মই এটা ভিডিও বনাইছিলো লগাৰিথমৰ ওপৰত যে মই এনেকৈ সহজ কিছু ফৰ্মুলা দিছিলো যে মাত্ৰ দুটা তিনিটা ফৰ্মুলা আৰু তিনিটা বা চাৰিটা লগাৰিথমৰ ভ্যালু জানিলে লগৰ ভ্যালু জানিলে আমি কেনেকৈ বাকি লগৰ ভ্যালু বিলাক আমি নিৰ্ণয় কৰিব পাৰিম বা উলিয়াব পাৰিম হেবিলাক মই আগৰ ভিডিওটো মই আলোচনা কৰিছিলো তোমালোকে সেই ভিডিওটো চাবা মই ডেসক্ৰিপচনত দি দিম ভিডিওৰ লিংক এতিয়া মই আজি একেবাৰে সহজ পদ্ধতিত কেনেকৈ এন্টি লগ আমি নিৰ্ণয় কৰিব পাৰিম সো এন্টি লগ নিৰ্ণয় কৰিবলৈ হলে আমি আগতে জানিব লাগিব এন্টি লগটো কি এন্টি লগ মানে লগৰ বিপৰীত এন্টি মানে আমি জানো কি এন্টি মানে কি অপোজিট বাধা দিয়া সো অপোজিট লগৰ অপোজিট তো এন্টি লগ মানে হ'ব 1/log एंटी लग माने কি 1/log তো আগৰ ভিডিওত মই লগাৰিথমৰ ভ্যালু দিছিলো তো আমি কেইটামান ভ্যালু জানিব লাগিব log 2 log 3 log 10 তো এটো যদি আমি আলোচনা কৰো আমাৰ log 2 ৰ ভ্যালু মই আকৌ মনত পেলাই দিছো log 2 ৰ ভ্যালু হল 0.30 এটো লিখিলে হয় আৰু log 3 ৰ ভ্যালু হল 0.48 log 1 ৰ ভ্যালু যদি আমি লিখো log 1 ৰ ভ্যালু 0 আৰু log 10 ৰ ভ্যালু কিমান হয় log 10 ৰ ভ্যালু হয় 1 আৰু ফৰ্মুলা দিছিল কেটামান তো ফৰ্মুলা আমি মনত পেলাই চাম যে আগৰ ভিডিওটো চালে আমি ফৰ্মুলা কিনি পাম যিকোনো হক এখিনি আমি ভ্যালু এইকেটা জানিব লাগিব তাৰ পিছত আমি এন্টি লগ কেনে কইলাম এন্টি লগ মানে 1/log সো আমি যদি এন্টি লগৰ মান যদি উলিয়াব বিচাৰো তেতিয়াহলে আমি লগৰ মান জানিব লাগিব তো সাপোজ মই এটা एग्जांपल লৈছো take one example of antilog 15.52 how to find out the value of antilog 15.52 antilog 15.52 ৰ ভ্যালু আমি উলিয়াম সো antilog আমি ইয়াতে ক্যান্সেল কৰিব লাগিব antilog ক্যান্সেল কৰিবলৈ হলে আমাৰ কি লাগিব antilog ক্যান্সেল কৰিবলৈ হলে আমাৰ log জানিব লাগিব তো antilog 15.52 ৰ ভ্যালু কিমান হ'ব সো antilog 15.5 52 এটাৰ ভ্যালু উলিয়াবলৈ হলে আমি এই যেটো antilog 15.52 ভ্যালুটা আমি দুটা ভাগত ভগাইলাম এটা আমি লিখিব পাৰিম 15 plus 0.52 এনেকৈ ভগাইলাম so at first you have to divide the value in one is 15 another one is 0.52 এটা আমি কিয় ভগাইলৈছো আমি বন্মুখত গম পাম সো এইয়াত আমি যিকোনো উপায়তে লগ আনিব লাগিব লগ আনিলে লগৰ লগত এন্টি লগ মাল্টিপ্লাই কৰি দিলে কেনসেল যাব তো এন্টি লগ মানে 1/log ৰ লগত যদি লগ মাল্টিপ্লাই কৰি দিয়া যায় এটো কেনসেল যাব নিশ্চয় সেই কাৰণে আমি কি কৰিব লাগিব ইয়াতে লগ আনিব লাগিব তো লগ আনিব লাগিব তো লগ আনিবলৈ হলে আমি লগৰ ফৰ্মুলা যাব লাগিব এটো লগ কিমানৰ ভ্যালু এটো হ'ব হেতু লিখিব লাগিব উল্টা কই যেনেকুৱা লিখিছো log 2 ৰ ভ্যালু ইমান এতিয়া ক'ব লাগিব log কিমানৰ ভ্যালু 15 তো আমি ডাইৰেক্ট যিবিলাক নাম্বার আছে দশমিক নথকা যিবিলাক নাম্বার হেবিলাকৰ ক্ষেত্ৰত ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিব পাৰিম আমি জানো যে log a power x equal কি x into log a এটো আমি জানো তো ইয়াৰ পৰা যদি আমি চাও তেতিয়া হলে কি হ'ব এটা আমাৰ লাগে 15 তো এই 15 যদি ইটো a পাওয়ার যদি থাকে আমি জানো যে log 10 এর ভ্যালু 1 আমি যদি এটো লিখি দিও log 10 power 15 এটো ভ্যালু কিমান হ'ব এটা হ'ব 15 আগত আহি যাব 15 into log 10 এর ভ্যালু হল 1 आंसर হ'ব কিমান 15 সেই হিচাপে আমি লিখিব পাৰিম ইয়াতে থাকিব আমাৰ এন্টি লগ আৰু ইয়াতে 15 মানে কিমান লিখিব পাৰিম log 10 to the power 15 হৈ গল প্লাস এইটো log কিমানৰ ভ্যালু হ'ব এফালে আমি যদি চাও log 3 এর ভ্যালু হয় 0.48 তো ইয়াতে ভ্যালু কিমান আছে 0.52 0.48 কৈ অলপ বেছি তো
তো এটো আমি অনুমান কৰি লিখিব পাৰিম যে log 3 এর ভ্যালু যদি 0.48 হইছে আৰু ইয়াতে আছে আমাৰ 0.52 তো 48 কই তো সামান্য বেছি গতিকে আমি এটো লিখিব পাৰিম log 3 এর ওপৰত হ'ব নিশ্চয় 3 পয়েন্ট সামথিং হ'ব 3 তো নহয় কাৰণ 3 হলে 48 ইয়াতে আছে 52 তো log 3 কই অলপ ওপৰত কিমান 52 মানে 3.5 লিখিব নোৱাৰিম কাৰণ log 4 এর ভ্যালু হয় 0.60 তো 0.60 আৰু 0.48 এর মধ্যবর্তী যেটো সংখ্যা হেতু হ'ব 0.54 গতিকে আছে 52 গতিকে আমি ইয়াতে 3.5 লৈ যাব নোৱাৰিম আমাৰ যাব লাগিব log 3.4 লৈকে গলো অলপ কম বেছি হ'ব পাৰে ইফালে সো 3.4 সো log 3.4 এর ভ্যালু 0.52 এটো কেনে কইলে মই আকৌ কৈছো log 3 এর ভ্যালু হল 0.48 মুখস্থ ৰাখিব লাগিব 0.48 ত কৈ অলপ বেছি আছে সেইকাৰণে আমি 3 এর ওপৰত লৈ দিছো এতিয়া আমি লিখিব পাৰিম anti-log এফালে লিখিম আমি এটো লগৰ ফর্মুলা কৈছে কোনটো ফর্মুলা log এটো ফর্মুলা log a into b ইকুয়াল log a plus log b এটো ফর্মুলা যদি আমি এপ্লাই কৰি দিও log a plus log b মানে কি লিখিব পাৰিম log এটো লিখিব পাৰিম log a into b a মানে 10 to the power 15 into b মানে 3.4 এটো লিখিব পাৰিম নিশ্চয় এত কোনো আপত্তি নাই গতিকে আমি এটো লিখিব পাৰিম যে log 15 এটো a ধৰিছো log a into log b মানে log a plus log b এতে এন্টি log আৰু log কেনসেল যাব মান থাকিব কিমান 10 to the power 15 into 3.4 বাই টু যদি আমি সিধা কৰি লিখো 3.4 into 10 to the power 15 এনেকৈ আমি এন্টি লগৰ মান উলিয়াব পাৰিম হৈছে সো নিশ্চয় বুজি পাইছে তোমালোকে মই একেবাৰে সহজ পদ্ধতিত এন্টি লগ কেনেকৈ উলিয়াই এটো মই উলিয়াই দিছো এটা কোনোবাই কব পাৰে এটো যদি ঋণাত্মক সংখ্যা থাকে নেগেটিভ ভ্যালু থাকে তেতিয়া হলে আমি কেনেকৈ উলিয়াব সো মই এটা নেগেটিভ ভ্যালু থকাৰ এটা एग्जांपल দিছো নেগেটিভ ভ্যালু যদি থাকে সাপোজ আছে আমাৰ ধৰি লৈছো আমাৰ আছে 2 নম্বৰ এটো এন্টি লগ -4.70 এটো আছে ধৰি লৈছো -4.70 তো -4.70 এর ভ্যালু আমি কেনে কই দিম তেতলা আমি এটো আমি আগৰটো নিচিনাকৈ ভগাই লম আমাৰ যেহেতু আমি জানো যে log আৰু এন্টি log মাল্টিপ্লাই থাকিলে হে কেনসেল যাব সো মাল্টিপ্লাই কৰিবলৈ হলে log a into b ফর্মুলাত আহিব লাগিব আমি জানো log a by b আছে log a by b ফর্মুলা আছে এটো হয় log a minus log b সো a by b ফর্মুলাত যত আমি log পজিটিভ যদি থাকে তেতিয়াহলে আমাৰ log কি হ'ব পজিটিভ থাকিলে পজিটিভত ভ্যালুটো থাকিলে log a into b এটো ফর্মুলাত আমি আহিলে সহজ আমি উলিয়াব পাৰিম গতিকে মাইনাস যদি থাকে তেতিয়াহলে আমি কি কৰিম এটো ইয়াত কো ডাঙৰ অংক কি -4.70 তকৈ ডাঙৰ সংখ্যা কি তো হেতুৰ পৰা যদি আমি চাও এটো আমি দুই ভাগ কৰিম এনেকৈ চাওক এটো আমি দুই ভাগ কৰিম এটো -5 লৈছো এটো ডাঙৰটো লৈছো তাৰ পৰা কি কৰিম 0.30 প্লাস কৰিছো এতিয়া এটো যদি আমি দুই ভাগ কৰো -4 এটো যদি আমি লিখো -4 প্লাস 0.70 এটো তো লিখিব পাৰিম এটো বেনে কই লিখিব পাৰিম -4 প্লাস 0.70 এটো প্লাস নহব এই প্লাসটো মাইনাস লিখিব লাগিব দুইটা যেতিয়া মাইনাস হ'ব তেতিয়া অংকটো অলপমান পাজল লিখত যাব তেতিয়া a by b ফর্মুলা যাব হেতুত কই সহজ হ'ব আমাৰ কি ইয়াত কই যেটো ডাঙৰ সংখ্যা হেতু লিখিছো তাৰ লগত মানে 5 ৰ পৰা কিমান বাদ গলে 0.30 মানে 5 ৰ পৰা 4.7 মাইনাস কৰিলে কিমান থাকে 0.30 সো এতে যদি আমি হিসাব কৰো -5 প্লাস 0.30 এটোৰ ভ্যালু হ'ব -4.70 এটো আমি পাইছো এটা আগৰ নিচিনাকৈ আমি ফর্মুলা বহাই দিও এন্টি লগ সো লগ কিমানৰ ভ্যালু হ'ব 10 টু দি পাওয়ার -5 তো আমি ইতিমধ্যে পাইছো যে log a পাওয়ার x তেতিয়াহলে আমাৰ এবাৰ কি লাগে -5 লাগে ৰিজাল্ট তেতিয়াহলে 10 পাওয়ার কি লিখিম log 10 পাওয়ার যদি -5 বহাই দিও কি হ'ব -5 into log 10 তো ৰিজাল্ট কি হ'ব -5 তো -5 এর কারণে log কিমান হ'ব লাগিব 10 টু দি পাওয়ার -5 সো ইয়াতে হ'ব log 10 টু দি পাওয়ার -5 হৈ গল প্লাস
এটাৰ ভ্যালু কিমান 0.30 অলপ আগত মই লিখিছিলো log 2 ৰ ভ্যালু 0.301 হয় তো ইয়াতে লিখিব পাৰিম log 2 হৈ গল তেতিয়া log a + log b কোনটো ফৰ্মুলাত যাব ফৰ্মুলাটো হ'ব log a into b a মানে 10 to the power -5 আৰু b মানে 2 log a into b log a plus log b log আর log cancel आंसर কিমান থাকিল 10 to the power -5 into 2 নিশ্চয় আমি অতি সহজৰে এই এন্টিলগৰ প্ৰবলেম যিবিলাক থাকে সেইবিলাক আমি সলভ কৰিব পাৰিম তো আমাৰ তাৰ কাৰণে কি লাগিব লগাৰিথমৰ আগৰ ভিডিওটোত যিখিনি দিছিলো সেইখিনি কনসেপ্ট ক্লিয়াৰ লাগিব যে লগাৰিথমৰ তিনিটা আমাৰ ফৰ্মুলা লাগে log a power x log a into b log a by b আৰু মান কেটা মুখস্থ কৰিব লাগে log 1 log 2 log 3 আৰু log 10 একেটা যদি আমি জানো তেতিয়াহলে আমি লগাৰিথম তো উলিয়াব পাৰিম এন্টি লগাৰিথমৰ মান আমি সহজ পদ্ধতি একেবাৰে মই সিম্পল পদ্ধতি দিছো তোমালোকে এইটো ফৰ্মুলা ব্যৱহাৰ কৰি চাবা পৰীক্ষাত কেতিয়াও লগৰ আৰু এন্টি লগৰ অংক তোমালোকে স্কিপ কৰিব নালাগে বহুত ছাত্ৰ ছাত্ৰী দেখা যায় লগ আৰু এন্টি লগ লাষ্টত উলিয়াব নোৱাৰি অংক আধৰুৱা কৰি থৈ আহে তাৰ কাৰণে নম্বৰ কম পায় সো হেখিনি মই ভাবো যে ভিডিওটোৰ পৰা তোমালোকৰ নিশ্চয় উপকাৰ হ'ব আৰু তোমালোকে কমেন্টত জনাবা যে মই ভাবিছো হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ কোশ্চেন পেপাৰ মই ডিসকাস কৰিম প্ৰত্যেকটো লাস্ট 5 ইয়াৰৰ যিমান কোশ্চেন আছে চেপ্টাৰ ওয়াইজ মই কোশ্চেন পেপাৰ সলভ কৰিম এতিয়া মই দুটা ল্যাঙ্গুৱেজ ইয়াতে মই তোমালোকক দুটা ল্যাঙ্গুৱেজে শিকাম হয় হিন্দী বা ইংলিশ নাইবা ইংলিশ বা এছামিজ তো কোন দুটা তোমালোকে প্ৰিফাৰ কৰিবা কমেন্ট বক্সত জনাবা আৰু যদি ভিডিওটো ভাল লাগে তোমালোকে ক্লাসটো যদি ভাল লাগে কমেন্টত জনাবা শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ